এটা শব্দ হৈছে ছায়াযুদ্ধ। ভাৰতৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত ছায়াযুদ্ধত সিদ্ধহস্ত পাকিস্তান। সেয়া লাগিলে কাশ্মীৰ ইছ্যুকে হওক বা অন্যান্য প্ৰসংগতে হওক, বিভিন্ন সময়ত পাকিস্তানী সন্ত্ৰাসবাদীক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰি ছায়াযুদ্ধৰ খেল খেলি আহিছে পাকিস্তানে। আৰু সেই পাকিস্তান বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ থমকি ৰোৱা নাই। বাংলাদেশৰ শেহতীয়া অস্থিৰ পৰিস্থিতি, বাংলাদেশত শেহতীয়াকৈ যুৱ নেতা শ্বৰীফ উছমান হাদিৰ মৃত্যুৰ প্ৰসংগৰ পিছত যি এটা উত্তপ্ত তথা উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত, আৰু সেই পৰিস্থিতিৰ আঁৰতো এতিয়া এক নতুন এক ছায়াযুদ্ধৰ খেলত অৱতীৰ্ণ হৈছে পাকিস্তান। ভাৰতৰ বিৰুদ্ধে এটা নেৰেটিভ সৃষ্টি কৰি ভাৰতৰ বিৰুদ্ধে এতিয়া বাংলাদেশত জাগ্ৰত কৰাৰ চেষ্টাত লিপ্ত হৈছে পাকিস্তানৰ ISI। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। বাংলাদেশত শেহতীয়া যি অশান্তিময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, উত্তেজনাৰ যি নতুনকৈ এটা পৰিৱেশৰ সৃষ্টি হৈছে, বিশেষকৈ উছমান হাদিৰ মৃত্যুৰ লগে লগে এই অস্থিৰতাই বিৰাজ কৰিছে। চৌদিশে হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পাইছে, চৌদিশে অগ্নিসংযোগৰ ঘটনা, চৌদিশে প্ৰতিবাদৰ ঘটনা, চৌদিশে আক্ৰমণৰ ঘটনা, হিন্দুৰ ওপৰত আক্ৰমণ, খ্ৰীষ্টিয়ানৰ ওপৰত আক্ৰমণ, মুঠৰ ওপৰত ভাৰতৰ বিৰুদ্ধে এখন কূটনৈতিক যুঁজ ইতিমধ্যে বাংলাদেশৰো যেন আৰম্ভ হৈছে উছমান হাদিৰ মৃত্যুক কেন্দ্ৰ কৰি। ইতিমধ্যে উছমান হাদিৰ মৃত্যুত যি দুৰ্বৃত্ত জড়িত আছে, সেই দুৰ্বৃত্তই ভাৰতলৈ পলাই যোৱাৰ কথা প্ৰকাশ কৰিছে মহম্মদ ইউনুছে। অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুৰব্বী মহম্মদ ইউনুছে এই ক্ষেত্ৰত প্ৰকাশ কৰিছে যে হত্যাকাৰী চিনাক্ত কৰা হৈছে আৰু বাংলাদেশলৈ পলায়ন কৰিছে। বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্তক এই ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনাইছে। বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত সমদল, উচ্চায়ুক্তৰ কাৰ্যালয়ত শিলগুটি নিক্ষেপ, উপ উচ্চায়ুক্তৰ ঘৰত আক্ৰমণৰ ঘটনা, এনে নানান ধৰণৰ ঘটনা পৰিঘটনা এই মুহূৰ্তত বাংলাদেশক আকৌ এবাৰ অস্থিৰ কৰি তুলিছে। এক কথাত ক'বলৈ গ'লে আকৌ এবাৰ জ্বলিছে বাংলাদেশ। 2024 চনৰ যি ছাত্ৰ বিক্ষোভ সমগ্ৰ বিশ্বই সাক্ষী হৈছিল, সেই বিক্ষোভতকৈ এটা ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছে নেকি বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতি, আৰু ইয়াৰ অন্তৰালত আছে নেকি ISIৰ হাত? এই প্ৰশ্ন এই মুহূৰ্তত অৱতাৰণা হৈছে, বা এই প্ৰশ্ন আকৌ এবাৰ চৰ্চালৈ আহিছে। কাৰণ যি হিংসাত্মক কাৰ্যকলাপ বাংলাদেশত শেহতীয়াকৈ বৃদ্ধি পাইছে, সেই সকলোৰে আঁৰত পাকিস্তানৰ চোৰাংচোৱা ISI জড়িত থকাৰ ইতিমধ্যে বহুখিনি তথ্য পোহৰলৈ আহিছে। পাকিস্তানৰ ভূখণ্ডৰ পৰা কেনেদৰে বাংলাদেশৰ একাংশ ছ'চিয়েল মিডিয়া একাউণ্ট হেণ্ডেল কৰি থকা হৈছে, নিয়ন্ত্ৰণ কৰি থকা হৈছে, সেই কথাও এই মুহূৰ্তত সন্মুখলৈ আহিছে। শ্বেখ হাছিনা, দেশান্তৰিত হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতে ৰক্ষণাবেক্ষণ দি থকাৰ এটা নেৰেটিভ ইতিমধ্যে বাহিৰ কৰিছে পাকিস্তানৰ চোৰাংচোৱা ISI, য'ত নেকি ভাৰতবৰ্ষক সমগ্ৰ বাংলাদেশৰ সন্মুখত বা সমগ্ৰ বিশ্বৰ সন্মুখত এটা নেতিবাচক ৰূপত চিত্ৰায়িত কৰাৰ এটা যোজা বা এটা কুচকাৱাজ ISI চলাই থকাৰ দৰে বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে। কাৰণ যি অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হৈছে, ছ'চিয়েল মিডিয়াত এটা বিশেষ ৰোল আছে এই সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত। ছ'চিয়েল মিডিয়া হেণ্ডেল পাকিস্তানৰ ভূখণ্ডৰ পৰাই বৰ্তমান চলি আছে, আৰু সেই ছ'চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে পাকিস্তানৰ ISI বাংলাদেশক উচতনি দিয়া বা এনেধৰণৰ হিংসাত্মক এটা পৰিস্থিতিৰ সূত্ৰপাত ঘটোৱা, ভাৰতৰ বিৰুদ্ধে এটা আন্দোলনৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত বহুখিনি ভূমিকা গ্ৰহণ কৰি আছে পাকিস্তানৰ ভূখণ্ডৰ পৰা পৰিচালিত হোৱা কেইবাটাও ছ'চিয়েল মিডিয়া হেণ্ডেল। বাংলাদেশী ইমানেই নহয়, আনকি কেইবাটাও বাংলাদেশী সংবাদ প্ৰতিষ্ঠানৰ কণ্ঠক ইতিমধ্যে পাকিস্তানে পৰিচালনা কৰাৰো ভাৰতৰ বিৰুদ্ধে কেইবাটাও বাংলাদেশী সংবাদ প্ৰতিষ্ঠানৰ কণ্ঠক বা পাকিস্তানে নিয়ন্ত্ৰণ কৰাৰ দৰে চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে, যাতে ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ বিয়পাই তুলিব পাৰি, সমগ্ৰ বিশ্বৰ সন্মুখত এটা নেতিবাচক ৰূপক ভাৰতক চিত্ৰায়িত কৰিব পাৰি, তাৰ বাবেই উঠি পৰি লাগিছে ISI। আঁৰত থাকি এনেধৰণৰ এটা কুঅভিসন্ধি, এনেধৰণৰ এটা কুচক্ৰান্ত এই মুহূৰ্তত ভাৰতৰ বিৰুদ্ধে আৰম্ভ কৰিছে, য'ত নেকি ISI জামাতে ইছলামী লগতে ইয়াৰ ছাত্ৰ সংগঠন, মাদ্ৰাছাৰ সৈতে জড়িত হৈ থকা যিসমূহ সংস্থা, যিসমূহ প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানসমূহক আন্দোলনৰ আঁৰত থাকি আন্দোলনত সহযোগ কৰিবলৈ, আন্দোলনত মাইলেজ দিবলৈ বিভিন্ন ধৰণৰ কুপন্থা হাতত লোৱাৰ বাবেও নিৰ্দেশ দিয়াৰ দৰে বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। অৰ্থাৎ যিসমূহ
সংস্থা আছে, যিসমূহ প্ৰতিষ্ঠান আছে, বিশেষকৈ জামাতি ইছলামী ছাত্ৰ সংগঠন আছে, লগতে মাদ্ৰাছাৰ সৈতে জড়িত বা সংযুক্ত প্ৰতিষ্ঠানসমূহ আছে, সেই প্ৰতিষ্ঠানসমূহক আন্দোলনক আগত গৈ নেতৃত্ব নিদি পৰ্দাৰ আঁৰত থাকি বা সমগ্ৰ ঘটনাৰ আঁৰত থাকি ইয়াৰ নেতৃত্ব দিবলৈ বা আন্দোলনক এটা গতি দিবলৈ, এটা মাত্ৰা দিবলৈ, এটা মাইলেজ দিবলৈ পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI বিশেষভাৱে নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে, যাতে স্থানীয় লোকসকলক আগত ৰাখি এই আন্দোলনটোক এটা শক্তিশালী নেটৱৰ্কলৈ পৰিণত কৰিব পাৰি তাৰ চেষ্টাত ব্ৰতী হৈছে বৰ্তমান ISI, যাৰ বাবে এই জটিল মুহূৰ্তত বাংলাদেশৰ এনেকুৱা এটা জটিল মুহূৰ্তত সন্মুখত নিৰ্বাচন আছে। নিৰ্বাচন আয়োগে ইতিমধ্যে 2026 চনৰ 12 ফেব্ৰুৱাৰীত সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। গতিকে এনেকুৱা এটা সময়ত বাংলাদেশৰ পৰিস্থিতি জটিল কৰি তেনে সময়ত ভাৰতৰ নাম অপপ্ৰচাৰ চলাই ভাৰতৰ বদনাম কৰি সমগ্ৰ বিশ্বৰ সন্মুখত যে বাংলাদেশৰ এই হিংসাৰ আঁৰত ভাৰত জড়িত আছে তেনেধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰাৰ বাবে এই মুহূৰ্তত এনেধৰণৰ অভিসন্ধি ৰচনা কৰিছে ISI। কাৰণ এই হিংসাৰ বৃদ্ধিৰ সময়ছোৱাত বাংলাদেশত যি হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পাইছে, যি জটিল মুহূৰ্তৰ সৃষ্টি হৈছে, এই মুহূৰ্তত ইছলামিক নেটৱৰ্ক সক্ৰিয় কৰাত ISIৰ গভীৰ চাপ থকা পৰিলক্ষিত হৈছে। এটা ইছলামিক নেটৱৰ্ক শক্তিশালী কৰাত বাংলাদেশৰ এই সময়ছোৱাত জটিল সন্ধিক্ষণত ISIৰ চাপ থকাৰ কথাও এই মুহূৰ্তত পোহৰলৈ আহিছে। কাৰণ পাকিস্তানৰ সৈতে জড়িত যিসমূহ আৰ্থিক কাৰ্যকলাপ আছে বাংলাদেশৰ বা ডিজিটেল কাৰ্যকলাপ আছে, এইসমূহ কাৰ্যকলাপে তাৰে ইংগিত প্ৰদান কৰা পৰিলক্ষিত হৈছে, আৰু যাৰ বাবে নেকি পাকিস্তান সমৰ্থিত কিছুমান চেনেলৰ জৰিয়তে কিছুমান বাংলাদেশী সংবাদ প্ৰতিষ্ঠানৰ কণ্ঠক পুঁজিৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে, অৰ্থাৎ পাকিস্তানৰ পৰা পৰিচালনা কৰা হৈছে। বাংলাদেশৰ একাংশ সংবাদ প্ৰতিষ্ঠানক পুঁজিৰ যোগান ধৰি ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ বাবে এই কাৰ্যকলাপ হাতত লৈছে ISI। এটা বিশেষ মডেল এটা এই মুহূৰ্তত প্ৰস্তুত কৰিছে ISI, আৰু এই মডেলটোৰ জৰিয়তে সমগ্ৰ বাংলাদেশক অস্থিৰ কৰি তোলা আৰু তাৰ আঁৰত ভাৰত জড়িত থকাৰ এটা অপপ্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত উঠি পৰি লাগিছে বৰ্তমান ISI। ইতিমধ্যে আন্দোলনৰ এটা ভয়াৱহ ৰূপ দেখিবলৈ পোৱা হৈছে। বাংলাদেশৰ চুকে কোণে হিংসাত্মক পৰিস্থিতি, অগ্নিগৰ্ভা পৰিস্থিতি পৰিলক্ষিত হৈছে। সংখ্যালঘুৰ ওপৰত আক্ৰমণ ইতিমধ্যে বৃদ্ধি পাইছে, ভাৰতক প্ৰত্যক্ষভাৱে জগৰীয়া কৰিছে, আৰু বিশেষকৈ যিটো নেৰেটিভ সৃষ্টি কৰা হৈছে তাত এই বুলি কোৱা হৈছে যে যিসমূহ পাকিস্তানৰ পৰা ছ'চিয়েল মিডিয়া হেণ্ডেল কৰি থকা হৈছে, সেই ছ'চিয়েল মিডিয়াৰ একাউণ্টসমূহৰ জৰিয়তে এই কথা কোৱা হৈছে যে নতুন দিল্লী হৈছে শ্বেখ হাছিনাৰ ৰক্ষক। নতুন দিল্লী শ্বেখ হাছিনাৰ ৰক্ষক বুলি এটা ধাৰণা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে, আৰু এই ধাৰণাটোৰে বাংলাদেশত যি অস্থিৰ পৰিস্থিতি, সেই পৰিস্থিতিত ভাৰতৰ হাত থকা বুলি সমগ্ৰ বিশ্বত ভাৰতৰ বিৰুদ্ধে এটা নেতিবাচক ধাৰণা সৃষ্টি কৰাৰ প্ৰয়াস কৰি আহিছে। একেদৰে ভাৰতৰ যি উচ্চায়ুক্ত আছে, যি কূটনৈতিক চৌহদ আছে, সেই কূটনৈতিক চৌহদত হিংসাত্মক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে শেহতীয়াকৈ। আশে পাশে এক যথেষ্ট এটা স্পৰ্শকাতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়সমূহৰ আশে পাশে, য'ত নেকি ISIৰ যিটো টাৰ্গেট, সেই ISIৰ টাৰ্গেট তাত দেখিবলৈ পোৱা হৈছে, যিটো নেকি বাংলাদেশত ভাৰতৰ ভূমিকা সম্পৰ্কে জনসাধাৰণৰ মাজত এটা ধাৰণাক যাতে পুনৰ গঢ় দিব পাৰি, এটা নেতিবাচক ধাৰণাক গঢ় দিব পাৰি বাংলাদেশৰ জনতাৰ মাজত, তাৰেই চেষ্টাত ব্ৰতী হৈ থকা পৰিলক্ষিত হৈছে বৰ্তমান ISI। যি সময়ত ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰতে আশ্ৰয় প্ৰদান কৰা নাই বাংলাদেশত শেহতীয়াকৈ যি যুৱনেতা, 32 বছৰীয়া যুৱনেতা, যি নেকি বিগত বৰ্ষৰ ছাত্ৰ আন্দোলনত আবিৰ্ভাৱ ঘটি লাইমলাইটলৈ আহিছিল, শ্বৰীফ উছমান হাদি, সেই উছমান হাদিৰ যোৱা 12 ডিচেম্বৰত নিৰ্বাচনী প্ৰচাৰ অভিযানত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াইছিল, আৰু সেই গুলীবিদ্ধ উছমান হাদিয়ে ছিংগাপুৰত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি ল'লে, আৰু সেই ঘটনাত ভাৰতৰ হাত নাই। ভাৰতে ইতিমধ্যে সেই কথা স্পষ্ট কৰিছে, কিন্তু তাৰ পিছতো ভাৰতৰ বিৰুদ্ধে এটা হিংসাত্মক পৰিস্থিতি এই মুহূৰ্তত তীব্ৰতৰ হৈ উঠিছে বাংলাদেশত, আৰু ভাৰতৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগতে বাংলাদেশৰ বাংলা ভাষাৰ এখন অতি পুৰণি এখন ঐতিহাসিক সংবাদ প্ৰতিষ্ঠান, সংবাদ কাকত, আৰু সেই সংবাদ কাকত যি নেকি প্ৰথম আলোৰ কাৰ্যালয় ভাঙি চুৰমাৰ কৰি পেলালে, অগ্নিসংযোগ কৰিলে। ভাৰতৰ সমৰ্থন থকা বুলি দুটাকৈ সংবাদ প্ৰতিষ্ঠান
এনেদৰে আক্ৰমণ কৰিলে সংবাদকৰ্মীসকলক আক্ৰমণ কৰি ল'লে আৰু তাৰ পিছত ঠায়ে ঠায়ে হিন্দু যুৱকৰ ওপৰত আক্ৰমণ হৈছে হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা কৰা হৈছে এনেধৰণৰ পৰিস্থিতি এই মুহূৰ্তত বাৰুকৈয়ে বিপৰ্যস্ত বিধ্বস্ত কৰি তুলিছে বাংলাদেশৰ পৰিস্থিতি গতিকে কোন দিশলৈ যায় এই পৰিস্থিতি সেয়া লক্ষণীয় হ'ব কিন্তু ছায়াযুদ্ধত সিদ্ধহস্ত পাকিস্তানে যি কাশ্মীৰক লৈ ছায়াযুদ্ধ খেলি আহিছে শেহতীয়াকৈ বিগত বৰ্ষৰ পেহেলগাম কাণ্ডৰ সময়ছোৱাত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ছায়াযুদ্ধৰ খেল খেলি আহিছে পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ জৰিয়তে ভাৰতত অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰি কাশ্মীৰত এটাৰ পিছত আনটো কুটাঘাত সংঘটিত কৰি কাশ্মীৰ পাকিস্তানৰ বুলি দাবী কৰি ভাৰতৰ বিৰুদ্ধে এটা নেতিবাচক প্ৰভাৱ নেতিবাচক চিত্ৰায়িত কৰাৰ নেতিবাচক এখন ছবি চিত্ৰায়িত কৰাৰ চেষ্টাত ব্ৰতী পাকিস্তানে এইবাৰ বাংলাদেশত ভাৰতৰ বিৰুদ্ধে সেই একেই ছায়াযুদ্ধৰ খেল খেলিছে ISI এই মুহূৰ্তত সক্ৰিয় হৈ পৰিছে সমগ্ৰ আন্দোলনৰ আঁৰত নেতৃত্ব প্ৰদান কৰিছে সন্মুখলৈ নাহি আঁৰত থাকি ইছলামিক শক্তিসমূহক সক্ৰিয় কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ ভূখণ্ডৰ পৰা ছ'চিয়েল মিডিয়া হেণ্ডেল এই মুহূৰ্তত পৰিচালনা কৰি এই আন্দোলনৰ সূত্ৰপাত ঘটোৱাত যেন সাৰ পানী যোগাইছে ভাৰতৰ বিৰুদ্ধে বাংলাদেশত পাকিস্তানে গতিকে লক্ষণীয় হ'ব পৰিস্থিতি অনাগত সময়ত কোন দিশে ঢাল খায় জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ